পবিত্ৰ ঈদৰ দিনাই গোলাঘাটত উত্তপ্ত পৰিস্থিতি। গোলাঘাটৰ লুৰুকিহাটত সঞ্জীৱ চাহ ফেক্টৰীৰ মালিক সঞ্জীৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঈদৰ নামাজ পঢ়িবলৈ যোৱা ইছলাম ধৰ্মাৱলম্বী লোকক ডাম্পাৰেৰে পথ অৱৰোধ কৰি বাধা দিয়াৰ চেষ্টা সঞ্জীৱ গগৈৰ। ইতিমধ্যে গোলাঘাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে লুৰুকিহাটৰ ভুক্তভোগী ৰাইজে। ইছলাম ধৰ্মাৱলম্বী লোকসকলক বন্দুক লৈ ভাবুকি প্ৰদানৰো গুৰুতৰ অভিযোগ ব্যৱসায়ী সঞ্জীৱ গগৈৰ বিৰুদ্ধে। পুনৰ জনাইছো, পবিত্ৰ ঈদৰ দিনাই গোলাঘাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গোলাঘাটৰ লুৰুকিহাটত সঞ্জীৱ চাহ ফেক্টৰীৰ মালিক সঞ্জীৱ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে যে ঈদৰ নামাজ পঢ়িবলৈ যোৱা ইছলাম ধৰ্মাৱলম্বী লোকক ডাম্পাৰেৰে পথ অৱৰোধ কৰি বাধা দিয়াৰ চেষ্টা চলাইছিল সঞ্জীৱ গগৈয়ে। ইতিমধ্যে গোলাঘাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে লুৰুকিহাটৰ ভুক্তভোগী ৰাইজে। ইছলাম ধৰ্মাৱলম্বী লোকসকলক বন্দুক লৈ ভাবুকি প্ৰদানৰো গুৰুতৰ অভিযোগ ব্যৱসায়ী সঞ্জীৱ গগৈৰ বিৰুদ্ধে। মই এটা মন্তব্য শুনাই লৈছো। আজি পৰিস্থিতিটো হ'ল, আজি সেইফালে মানে আমাৰ স্থানীয় যুৱকে তেওঁলৈ ফোন কৰি জনাই যে তেওঁক যে আজি ৰাস্তাইদি অকণমান গাড়ীখন যদি বন্ধ কৰা হয় ভাল হ'ব, কাৰণ কেলৈ আমাৰ ল'ৰা ছোৱালী চবে ঈদৰ দিনাখন ইঘৰৰ পৰা ইঘৰলৈ ফুৰা ফুৰি কৰিবলৈ যাব, যে ধূলিৰ মই সমাজ এই পৰিস্থিতিত মছজিদলৈ যাব পাৰি, পৰিস্থিতিত মানে অকণমান অসুবিধা হ'ব, তো আজি পাৰিলে বন্ধ কৰি দিয়ে। আৰু তেওঁ ক'লে যে ল'ৰা ছোৱালী চব ভিতৰত বহাই থ'ব কৈছে, এৰাল দি বান্ধি থৈ দিব কৈছে। তেনেকুৱা ধৰণৰ মানে শব্দ প্ৰয়োগ কৰি পেলাই তেওঁ এই কথাখিনি কৈছে সঞ্জীৱ গগৈ দেই। আৰু তেনেকৈ কোৱাৰ পিছত তেওঁ কি কৰিলে, ৰাস্তাটো বন্ধ কৰি দিলে। এই তেখেতক ক'লে যে যিজনে কৈছিলে তেওঁৰ গাড়ী আছে, আমিও গাড়ী নচলাওঁ, তয়ো আজি নচলাবি, এনেকুৱা ধৰণৰ কিবা ক'লে। তেওঁ সেইকাৰণে তেওঁ গাড়ীখিনি আনি পেলাই ৰাস্তাৰ ওপৰত ব্লক কৰি দিছে, পথালিকে বন্ধ কৰি দিছে। মানে ৰাস্তাটো অবৈধভাৱে মানে বন্ধ, আৰু সেই বন্ধ কৰাৰ পিছত মানে এই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আজি সেইখিনি সময়ত নামাজ পঢ়িলে মানুহবোৰ আহিব। আজি পবিত্ৰ ঈদ আছিলে, হয় ঈদ আছিলে। আজি ঈদৰ আমি নামাজ পঢ়িব নোৱাৰিলোঁ, ঈদ উদযাপন কৰিবলৈ নোৱাৰিলোঁ। আজি আমি এইখিনিতে দৌৰাদৌৰি কৰি থকাই হৈছে। আৰু আমি চৰকাৰৰ ওচৰত আমি এইটো অনুৰোধো জনাওঁ যে এনেকুৱা অবৈধভাৱে খণ্ডন কৰি থকা মাটি এই চব বন্ধ কৰিব লাগে। আৰু তেওঁ যিটো আজি মানে পৰিস্থিতিয়ে আজি সমাজখনক বিনষ্ট কৰিলে, তেওঁ যদি কোনোবাই কিবা এটা ক'বলৈ যায়, তেওঁ মানে মাৰপিট কৰাৰ ভাবুকি দিয়ে, বন্দুকেৰে মানে তেওঁক গুলি কৰাৰ ভাবুকি দিয়ে, এনেকুৱা ধৰণৰ তেওঁ মানে ভাবুকি দিয়ে। আৰু তেওঁ মানে কি হৈছে, এইটো গুণ্ডা ৰাজ চলোৱাৰ দৰে মানে পৰিস্থিতিৰ সন্মুখীন কৰিছে। যিহেতু গাড়ীবোৰত মাই নিউজ ইণ্টাৰনেশ্যনেল ষ্টিকাৰ লগোৱা আছে, তেখেতৰ যিহেতু নিউজ চেনেল আছে নেকি? চেনেল এনে শুনিছিলোঁ, কিন্তু তেনেকুৱাতো নিউজ পোৱা নাই, তেনেকুৱা নিউজ পোৱা নাই, আমি দেখা নাই। আমি এইটো কি বস্তু আমি নাজানো। চাইনবোৰ্ডখনতহে দেখিছোঁ কিবা নিউজ চেনেল আছে বুলি। আমি আজি এফআইআৰ দিছোঁ আৰক্ষী বিষয়াক, আৰু আমি এতিয়া ডিচি গুৰিটো যাম, ডিচি গুৰিটো আমি জনাম। আৰু মেজিষ্ট্ৰেট বাইদেউ গৈ তাত ইনকুৱাৰী কৰিছে, চব চাই আহিছে, বাঁহ লগাই থৈ আহিছে। এইটো ৰাস্তাত ডাম্পাৰ চলোৱা ৰাস্তা নহয় বুলি কৈছে, গতিকে এইটোত গধুৰ যান বাহন চলাচল নিষেধ। বাঁহ এডাল আমাৰ মেজিষ্ট্ৰেট বাইদেৱে লগাই থৈ আহিছে। হয়, গতিকে এতিয়া বাইদেউহে জানে আৰু কৈছে আপোনালোকে উচিত বিচাৰৰ কাৰণে আপোনালোকে কাগজ পত্ৰ দিয়ক ৰাজহুৱাভাৱে, আৰু তেতিয়া আমি ব্যৱস্থা লওঁ। সেইকাৰণে আমাৰ ৰাইজ এতিয়া আৰু আহিছে ইয়ালৈ থানাত মানে ধৰক এজাহাৰ দিবৰ কাৰণে। আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।